একদম ভেকলি দৰে লাগিছে আৰু দেই কেনেকৈ যে বহি আছে অঁ নহয় নহয় উমনি লোৱা মুৰ্গীৰ যেন লাগিছে আৰু এয়া চাওকচোন দুযোৰ ৰয়েল ব্লুত গেৰ ডিজাইনৰ যোৰা লৈ আহিছোঁ আপোনালোকৰ কাৰণে দেখুৱাবৰ কাৰণে গেৰ ডিজাইনৰ হয় আৰু এনেকুৱা চিম্পুল গেৰ ডিজাইন হ'লে বহুত বেছি ভাল লাগে কাপোৰবিলাক চাওক গেৰ হয় ডিজাইনটো আৰু মাজত আপোনালোকে এনেকৈ লাইনবোৰ পাই যাব ডিজাইনটো খুব বঢ়িয়া কাপোৰৰ কোৱালিটি মেখেলা আছে ব্লাউজ পিচ আছে আৰু দুই এজনে সুধিছিলে ইয়াৰ পটি নাই নেকি বুলি আচলতে ইয়াত পটি নাথাকে ব্লাউজ পিচ মেখেলা ধুনীয়াকৈ পাই যাব আপোনালোকে চিন্তা কৰিব নালাগে তাৰপিছতে একেই কালাৰ অকমান বেলেগ ডিজাইনত সেম কালাৰ হয় কিন্তু অকনমান বেলেগ পাব ডিজাইনটো অলপ কালাৰিং আছে ইয়াত মানে ঘাইখিনি অকমান ইয়াত হালধীয়া নীল সেউজীয়া এয়া কালাৰত আছে আৰু এয়া হল গেৰ এইটো গেৰ ধুনীয়াকৈ মাজত আছে এয়া গেৰ চাদৰখন এনেকুৱা আৰু ব্লাউজ পিচটো চাওক এয়া আৰু এইখন হল মেখেলাখন দুটা ৰয়েল ব্লু কালাৰতে আছে কোনটো বিচাৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰক আৰু আমালৈ পঠিয়াই দিয়ক আৰু আমাৰ পৰা কাপোৰ ল'বলৈ একেবাৰে সহজ হোৱাটছআপ কৰিলেই হ'ল আৰু নম্বৰটো স্ক্ৰীনত দি ৰাখিছোঁ যিসকলে ছেভ কৰি ৰাখিছে আমাৰ নিয়মীয়া গ্ৰাহক সেইসকললৈ ধন্যবাদ জনাইছোঁ আৰু যিসকলে নতুনকৈ আমাৰ লগত জইন হ'বলৈ বিচাৰিছে নতুনকৈ আমাৰ পৰা অৰ্ডাৰ কৰিবলৈ বিচাৰিছে তেওঁলোকে হোৱাটছআপ কৰিলেই হ'ল নম্বৰটো আমি স্ক্ৰীনত দি ৰাখিছোঁ